এই কুইজ প্ৰতিযোগিতা চলাই নিয়াৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ মাদাপুৰ গাঁও সভাৰ সদস্য মাননীয় নুৰ মহম্মদ আলী আৰু গাজিউৰ ৰহমানক। এই চেগতে আমি কমিটিৰ তৰফৰ পৰা তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ। প্ৰথমে আমি নুৰ মহম্মদ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব মফিজ আলীয়ে। ইয়াৰ পিছত গাজু আৰু ৰহমান দেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব তফাজুল আলীয়ে। মাদাপুৰ বণিক সন্থাৰ সৌজন্যত প্ৰথম বাৰ্ষিক ঈদখন মিলন আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ এই কাৰণেই যে মোক এই কুইজখন চলাৰ বাবে মোক আৰু নুৰ মহম্মদখনক মাতি আনি সুবিধাখন দিয়াৰ বাবে। গতিকে আয়োজকৰ কাৰণে এটা ডাঙৰ হাতচাপৰি হ'ব লাগে। এতিয়া কথাটো হ'ল আমাৰ ইয়াত 9টা দল আছে। গতিকে 9টা দলত বাগৰি গৈ থাকোঁতে বহুখিনি সময় যায়। এতিয়া আজিকালি কুইজৰ নিয়মবিলাক অলপ চেঞ্জ হৈছে। গতিকে এনেকুৱা হয় যে মানে পেৰেণ্টছে প্ৰায়ে অভিযোগ কৰে যে মোৰ ল'ৰা বা ছোৱালীক সহজ প্ৰশ্ন সুধিলে আৰু মানে মোৰজনক টান সুধিলে বেলেগৰজনক সহজ সুধিলে। গতিকে ইয়াত নিয়মটো এনেকুৱা হ'ব, সেই প্ৰশ্নটো সকলোৱে উত্তৰ দিব পাৰিব, মাথো এটা তাত চৰ্ত থাকিব, যিজনৰ পোনপটীয়া হ'ব তেওঁ কৈ দিব আৰু বাকীকেইটাই যদি জানে উত্তৰটো লিখিব। লিখাৰ আগতে তেওঁলোকে পাউন জুবলি গৈ হাত দাঙিলে হ'ল। এতিয়া সমিতিৰ কাৰ্যকৰ্তা এজনে এই কাগজবোৰ গোটেইকেইটা দলক দিলে হ'ল। সকলোৰে হাতত কলম আছেনে? কাগজখিনি উঠাই দিয়া। সোনকাল কৰা সোনকাল। কাগজখিনি গোটেইকেইটাকে ভগাই দিলে হ'ল। আমি সকলোৱে জানো অসমৰ প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? এইটো প্ৰশ্ন নহয়। জানেনে কোনোবাই অসমৰ প্ৰথমখন কথাছবিৰ নাম? জানে? নাজানে নেকি? মই কৈ দিছোঁ প্ৰথমখন হ'ল, কোনোবাই জানে নেকি? এইটো প্ৰশ্ন নহয়, কৈ দিয়কচোন। জয়মতী। শুদ্ধ উত্তৰ বহা, কিন্তু এইটো প্ৰশ্ন নাছিল, মই টেষ্ট কৰিছিলোঁ। প্ৰশ্নটো আছিল অসমৰ দ্বিতীয়খন কথাছবিৰ নাম। এইটো চবে নোৱাৰিব। প্ৰথমটো যিহেতু নোৱাৰিলে দ্বিতীয়টো নোৱাৰিবই। আৰু এটা মই সহজ প্ৰশ্ন সুধিছোঁ, যদি উত্তৰটো জানে কোনেও চিঞৰি নক'ব। প্ৰথম এৰ পৰা যাম মই। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু নদী দ্বীপ দুটাৰ নাম কি? তোমালোকে লিখিব নালাগে, তোমালোকে শেষত ক'লে হ'ল। বাকী যদি কোনোবাই জানে লিখিলে হ'ল, পাঁচ কৰি হাত দাঙিলে হ'ল যোনে জানে। সময়টো কিন্তু পাঁচৰ কাৰণে এনেই সাধাৰণতে 6 ছেকেণ্ড থাকে, মই 10 ছেকেণ্ড দিছোঁ। অসমৰ আটাইতকৈ ডাঙৰ, অসমৰ নহয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু নদী দ্বীপ দুটাৰ নাম এটা লিখিলেও হ'ব। অসমতে আছে। তোমালোকৰ গ্ৰুপ কি? কিমানে জানে? তোমালোকে জানা? দুটাই জানানে এটা? দুটাই জানিলে দুটাই লিখিবা, ভাল কথা। এটা জানিলেও সমানে নম্বৰ দিয়ে। দুটা জানিলে দুটা লিখিবা, এটা জানিলে এটা লিখিবা। বাকী দলক নেদেখুৱাবা। এইটো আছিল এই গ্ৰুপৰ প্ৰশ্ন। আৰু বাকী যিবিলাকে জানা কেইটা দল হৈছে? হাত দাঙি থকা এজনে হাত দাঙি থকা। তোমালোকে কৰিছা বাউন্স? এজনে দাঙা এজনে লেখা। 3জন আছা, 2জনে দাঙি থাকিব পাৰিবা। কলমটো চাই দিব, মফিজ কলমটো চাই দিব। যে 5 কৰা নাই তেওঁলোকৰ হাতত যদি কলম আছে 5 কৰাক দিলে হ'ল। হ'ব, মোৰ কাণৰ কাষত ক'লেও হ'ব। লিখা, কলম থাকাবিলাকে লিখা। কলম নাই। কিমানটা দলে পাঁচ কৰিছে বাৰু?
সকলোৱে কৰিছে নেকি বাউন্স? তোমালোকৰ পোনপটীয়া বাউন্স কৰিব নালাগে ক'লে হ'ব? হ'ব, বাউন্সৰ সময় শেষ হৈছে। কিমানটা দলে বাউন্স কৰিছে? তোমালোকে কৰিছা বাউন্স? তোমালোকে কৰিছা বাউন্স কৰিছা? উত্তৰটো জানা? 1 2 তোমালোকে কৰিছা? 3 তোমালোকৰ ডাইৰেক্ট কৰিছা? হ'ব, লেখা মই গম পাম মানে যিটো আজ কৰি যাব তাতে এনেও গম পাই যাম, শব্দ বেছি নহয়। পাঁচ কৰা পাঁচ নকৰাৰ হাতত যদি কলম আছে কৰাবিলাকক দি দিয়া। তুমি কোন কৈছ? তুমি জইন কৰা নাই যিহেতু তুমি সেইফালে গ'লে হ'ল, অকণমান দেৰি হ'ল নেকি? আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। ঠিক আছে, তুমি দৰ্শকৰ পৰা উত্তৰ দিব পাৰিবা। এটা লিখিলেও হ'ব, দুটা লিখিলেও হ'ব। হ'ব হ'ব। চাই গৈছ? তোমালোকে লিখিছা? পাঁচ কৰিছিলা? পাঁচ কৰিছিলা? এই উত্তৰটো লিখিবালে হ'ল মোক। এইখিনিতে মই এটা কথা ক'বলৈ পাহৰি গ'লো, যদি পাউন্স কৰি কোনোবাই ভুল কৰে তেওঁলোকৰ নম্বৰ মাইনাছ হ'ব, কিয়নো তেওঁলোকক এটা স্পেচিয়েল চান্স দিয়া হৈছিল। গতিকে তেওঁলোকে বেলেগৰ প্ৰশ্ন যিহেতু পাউন্স কৰি কাঢ়ি লৈছিল, তেওঁলোকে যদি ভুল কৰে -10 হ'ব, নহ'লে এইটো কুইজৰ প্ৰতিযোগিতাই নহ'ব, সেইটোৱে কুইজৰ নিয়ম। গতিকে এওঁলোকৰ উত্তৰটো ভুল হৈছে। -5 টিম কি আছিল? গ্ৰুপ নম্বৰ 100 পৰা 5 নম্বৰ মাইনাছ কৰি দিলে হ'ল। তোমালোকে কি লিখিছ? নম্বৰ মাইনাছ কৰোঁতে সাৱধান, বেলেগৰ মাইনাছ কৰা গ'লে পিছত আৰু গণ্ডগোল। H গ্ৰুপ -5। ওকে, তোমালোকে কি লিখিছা? পাঁচ কৰিছিলা? তোমালোকে কি লিখিছা? চাই নাথাকিবা। গ্ৰুপ কি আছিল? গ্ৰুপ কেইটা কেনেকে কৈছে? A C D। ঠিক আছে, ডি গ্ৰুপ -5 কৰিছিলা? দেখো ঠিক আছে, কি গ্ৰুপ আছিল? B +10। কোনটো আচ্ছা ওৰে যাব লাগে? B +10। এতিয়া আমি এইফালৰ পৰা আহিছিলো, পাঁচ কৰিছিলা? হেল্ল' হেল্ল', 1 মিনিট। কি গ্ৰুপ? B গ্ৰুপ +10, 10 নম্বৰ যোগ কৰি দিয়া B। তোমালোকৰ কি গ্ৰুপ? I গ্ৰুপ +10। I গ্ৰুপত 10 নম্বৰ যোগ কৰি দিব লাগে। পাঁচ কৰিছিলা? বেলেগক নেদেখো বা। গ্ৰুপ নম্বৰ G +10, 10 নম্বৰ যোগ কৰি দিলে হ'ল। গ্ৰুপ 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 কি? G ফৰ গাজিউৰ G। তোমালোকে কৰা না? তোমালোকে বাউন্স কৰিছিলা? দেখুৱাই দিয়া। C আছিল গ্ৰুপ C +10। এতিয়া এৰ আছিল পোনপটীয়া, এ যদি ভুলো কৰে এওঁলোকৰ মাইনাছ নহয় আৰু। উত্তৰটো কৈ দিলে হ'ল। ঠিক আছে, এইটো ভুল উত্তৰ, এওঁলোকৰ মাইনাছ নহয়, এওঁলোকৰ পোনপটীয়া আছে। এতিয়া তোমালোকে এটা কাম কৰা, নিজৰ যিকেইখন কাগজ দিছো মই তাত গ্ৰুপ কেইটা ডাঙৰকে লেখা, A B C D পঢ়ি থাকিব যাতে নালাগে। কলম এটা ইয়াত দিবা। নিজৰ কথাটো হ'ল, যিহেতু মই অসমৰ বিভিন্ন ঠাইত কুইজ কৰোঁ, কুইজৰ ভিডিঅ' কৰোঁ, গতিকে ইয়াত যিবিলাক ছাত্ৰ ছাত্ৰী আছে এওঁলোকে বৰ্তমান কুইজ কেনেকুৱাকৈ হয়, নিয়মটো এনেকুৱাই, কিন্তু কুইজৰ ষ্টেণ্ডাৰ্ডটো মানে প্ৰশ্নৰ মানদণ্ড মোৰ উন্নত আছিল। উন্নত মানে অল অসমৰ ভিত্তিত এইটো বহুত নিম্নয়ে, কিন্তু ইয়াত যিখিনি ক্লাছ 6 7 বা তাতকৈ তলৰ ছাত্ৰ ছাত্ৰী আছে এইখিনি প্ৰশ্ন অকণমান টান পাইছে। গতিকে যিহেতু মই সকলো ঠাইতে কৰি আহোঁ, গতিকে ইয়াত মানে অকণমান ডাঙৰ প্ৰতিযোগী আশা কৰিছিলোঁ। যিহেতু প্ৰতিযোগীবোৰ সৰু, প্ৰশ্নবোৰ মই অকণমান সহজ কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া বি গ্ৰুপৰ পোনপটীয়া প্ৰশ্ন।
আৰু বাকীবিলাকে জানিলে হাত দাঙিব এজনে আৰু বাকী দুইজনে তিনিজনে মিলি লিখিলে হ'ল সময় কিন্তু বাউন্স কৰা মাত্ৰ 6 ছেকেণ্ডে ভুল হ'লে -5 আৰু মই যিহেতু পৰিচালক হিচাপে পৰিচালক শব্দটো আচলতে মোৰ লগত খাপ নাখায় যিহেতু মই আজি প্ৰথম ইয়াতে কৰিছোঁ গতিকে যদি মোৰ কিবা ভুল হ'ব পাৰে আপোনালোকে ভুলটো লগে লগে আঙুলিয়াই দিলে মানে প্ৰতিযোগিতাখন শুদ্ধ হৈ যাব গতিকে আপোনালোকে ভুলটো আঙুলিয়াই দিলে হ'ল এতিয়া গ্ৰুপ বি লৈ পোনপটীয়া প্ৰশ্ন বিতুমালক শুনি থাকিবা চিঞৰি নকবা ভাৰতৰ জাতীয় ফুল আৰু জাতীয় জন্তুবিধৰ নাম কি যিবিলাকে জানা হাত দাঙিলে হ'ল এজনে হাত দাঙি থকা কেইটা দল বাউন্স কৰিছে 5 কেইটা কৰিছে প্ৰশ্নটো ভাৰতৰ জাতীয় ফুল আৰু জাতীয় জন্তুবিধৰ নাম কি এটা পাৰিলেও হ'ব আৰু নিয়মটো শুনি লোৱা যদি বাউন্স কৰি ভুল কৰা 5 নম্বৰ মাইনাছ হ'ব চিন্তা কৰি চাবা কেইটা দলে বাউন্স কৰিছে 5 কৰিছা তুমি গণি দিবা দলকে গণি দিবা এটা দল দুটা দল 5 সময় শেষ 1 2 3 তিনিটা দলে তোমালোক আছা 4টা হ'ব বাৰু দিছো 4টা দলে বাউন্স কৰিছে গ্ৰুপ বিৰ পোনপটীয়া প্ৰশ্ন 4টা দলে বাউন্স কৰিছে প্ৰথমতে আমি শেষৰ পৰা চাই আহিছো লিখিছা নে ঠিক আছে গ্ৰুপ আই 10 নম্বৰ যোগ কৰিলে হ'ল আই গ্ৰুপ 10 নম্বৰ আৰু এফালে কোনে বাউন্স কৰিছিল তোমালোকে কৰিছা লিখিছা -5 গ্ৰুপ নম্বৰ দেখুৱাই দিয়া জিৰ পৰা -5 আৰু কোনে কৰিছিল তোমালোকে কৰিছিলা ঠিক আছে দুটা উত্তৰ লিখিছা এটা লিখিলো হ'ব বুলি কৈছিলো মই শুদ্ধ হৈছে +10 গ্ৰুপ নম্বৰ গ্ৰুপ সি +10 কৰিছিলে বাউন্স কেইটা আছিল হ'ব বাৰু দি দিছো তোমালোকে কৰিছিলা -5 এইডাল -5 আৰু এইফালেও কৰিছিল ঠিক আছে গ্ৰুপ কি আছিল এ গ্ৰুপ +10 আৰু এওঁলোকৰ -10 হৈছে এ গ্ৰুপ -10 কৰি দিবা -5 আৰু বাউন্স কৰা এটা উত্তৰটো দেখোন ঠিক আছে এওঁলোকৰ 10 +10 যোগ কৰিলে হ'ল গ্ৰুপটো মোক দেখুৱাই থাকা গ্ৰুপ ডি +10 ঠিক আছে গ্ৰুপ এফ +10 10 নম্বৰ তোমালোকে আৰু এটা কাম কৰা অকণমান কাগজখনৰ কোনা এটা চিৰি লোৱা লৈ তাত গ্ৰুপ নম্বৰটো লিখি এজনে লৈ থাকা তাৰমানে অসুবিধা হৈছে তো মোক দেখুৱাই থাকা ঠিক আছে এতিয়া পোনপটীয়া আছিল প্ৰশ্ন গ্ৰুপ বিৰ পোনপটীয়া আছিল কৈ দিলে হ'ল পদমপুৰ শুদ্ধ উত্তৰ 10 নম্বৰ হ'ব গ্ৰুপ বি কাগজৰ কোনা এটা চিৰি লোৱা লৈ তাত গ্ৰুপ নম্বৰটো লিখি এজনে লৈ থাকা ঠিক আছে এতিয়া গ্ৰুপ সিৰ পোনপটীয়া প্ৰশ্ন যিবিলাকে কুইজ দিছিল আগতে তেওঁলোকে জানিব আমাৰ প্ৰথমতে যেতিয়া চিনেমা আৰম্ভ হৈছিল তেতিয়া চিনেমাত কথা কোৱা নাছিল সেইবিলাকক নিৰ্বাক চিনেমা বুলি কৈছিল ভাৰতৰ প্ৰথমখন নিৰ্বাক চিনেমা আছিল ৰাজা হৰিশ্চন্দ্ৰ 1913 চনত মুক্তি পাইছিল তাৰপিছত যেতিয়া অডিঅ' আহিল তেতিয়া অডিঅ' ভিডিঅ' লগাই সবাক চিনেমা হ'ল তাৰপিছত সবাক চিনেমা হৈছিল 1931 চনত প্ৰথম ভাৰতৰ সবাক চিনেমাখনৰ নাম কি কোনোবাই জানে নেকি মই অলপ আগতে কৈছোঁ যিটো ষ্টেণ্ডাৰ্ডটো অলপ টান হৈছে এইটো নোৱাৰিব পাৰে এইটো জানি থোৱা আলাম আৰা সেইখন আছিল মই বাৰু অলপ সহজ প্ৰশ্ন বিচাৰি চাওঁ দিছোঁ পাঠ্যক্ৰমৰ বাকীটো কুইজৰ কিতাপত থাকিবই কিতাপে আৰু মানে যিটো শ্ৰেণীত পঢ়া হয় পাঠ্যক্ৰম তাৰ ভিতৰত থকা এটি প্ৰশ্ন
কোনটো ভিটামিনৰ অভাৱত কুকুৰিবনা ৰোগ হয় যিবিলাকে জানা হাত দাঙিলে হ'ল পিছত নহয় 6 সেকেন্ড 5 4 3 2 1 0 পাঁচটা দল এফালে তিনিটা কেইটা দল কি আছিল এ গ্ৰুপ -5 +10 গ্ৰুপটো মই লিখি দিব দিছিলো F +10 আৰু পাঁচ কৰা কোনে কোনে আছে এনাৰ বন্ধুটি আছিল তোমালোকে পাঁচ কৰিছিলা লিখিছা নেকি কৰিছে কোনে হ'ব -5 গ্ৰুপ B -5 তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন মাইকত ক'লেও হ'ব ভিটামিন এ শুদ্ধ একেবাৰে শুদ্ধ আচ্ছা করে বুঝাব লাগে আচ্ছা করে এখানে বুঝাব লাগে যে কোন কোন ছাত্র ছাত্রী উত্তর শুদ্ধ উত্তর দিছে এওঁলোক উৎসাহ জগাৰ কাৰণে আচ্ছা করে বুঝাই দিব লাগে দলটোৰ নাম কি আছিল দলটো সি দল 10 +10 ডি দলৰ বনবতীয়া প্ৰশ্ন তোমালোকে জানিলো হাত দাঙিব নালাগে আটাইখিনি সহজ হ'লে তোমালোকে কৈ দিলেও হ'ব এই প্ৰশ্নটো মহিলাসকলেও ভাল পাব কোনোবাই জানিলে কৈ নিদিব অডিয়েন্সৰ ফালৰ পৰা পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে বাহ দক্ষিণে হাঁহ দাঁতিত কঁঠাল মাজত আম তেবে জানিবা বাৰীৰ কাম এইষাৰ কাৰ বচন আমি এজন মানুহৰ সৰুৰ পৰা কৈ থাকো অমুকৰ বচন এইষাৰ কাৰ বচন 5 স্টাৰ্ট 6 5 4 3 2 1 0 5 ক্লোজ তোমালোকে কৰিছা কলে হল অশুদ্ধ উত্তৰ -5 কোন H দল -5 পোনপটীয়া প্ৰশ্ন আছিল গ্ৰুপ ডিৰ উত্তৰটো কৈ দিয়া অডিয়েন্সৰ পৰা কোনোবাই ক'ব নেকি প্ৰশ্নটো আকৌ এবাৰ লাগিব নেকি অডিয়েন্সক কোনোবাই পাৰিব অডিয়েন্সৰ প্ৰশ্নটো আকৌ এবাৰ কৈ দিছো পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে বাহ দক্ষিণে হাঁহ দাঁতিত কঁঠাল মাজত আম তেবে জানিবা বাৰীৰ কাম এই কথাখন আমাৰ মহিলাখিনিৰ মাজত আমি প্ৰায়ে শুনি থাকো কলম পুৰস্কাৰ আছে যদি কোনোবাই পাৰে এই যে প্ৰশ্নটো কৈ দিলো এইটো আমি কাৰ বচন বুলি কওঁ উত্তৰটো কৈ দিয়াৰ পিছত এনেকুৱা লাগিব আমি জানিছিলোৱে কোনে কৈছে উত্তৰটো শুনিছো মই সকলোৱে শুনাকৈ কৈ দিয়া তুমি জাকৰ বচন একেবাৰে শুদ্ধ উত্তৰ সকলোৱে হাত চাপৰি বজাব লাগে এটা কলম এটা দিলে হ'ল ইয়াত ঠিক আছে কলম এটা পাবা জাকৰ বচন এইটো সকলোৱে জানে কি জানে হয়তো পাহৰি গৈছে গ্ৰুপ ইৰ পোনপটীয়া প্ৰশ্ন আমি সকলোৱে যে টিভি চাওঁ এই টিভি প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল যিয়ে জানা হাত দাঙিলে হ'ল টিভি কোনে আৱিষ্কাৰ কৰিছিল টিভি টেলিভিশ্যন দূৰদৰ্শন 5 সময় বেছি নাথাকে শেষ হ'বই কোনোদলে কৰা নাই কৰিবা তোমালোকে বাউন্স কৰিছা লিখা উত্তৰটো লিখা -5 কি দল আছিল টেলিভিশ্যন আৱিষ্কাৰ কৰিছিল জন লগি বেয়াৰ্ডে আৰু ৰেডিঅ' আৱিষ্কাৰ কৰিছিল গুগলি এলমো মাৰ্কনি এইবিলাক কুইজৰ সাধাৰণ জ্ঞানৰ কিতাপত -5 গ্ৰুপ F -5 পোনপটীয়া প্ৰশ্ন কাৰ আছিল ই দলৰ আছিল তোমালোকে পাৰিবা ঠিক আছে আনসাৰটো মই কৈয়ে দিছো নেক্সট প্ৰশ্ন গ্ৰুপ F তোমালোকে পাউন্স কৰিব নালাগে কোন জন্তুৱে যিকোনো বস্তু দুগুণ দেখা পায় কোনটো জন্তুৱে যিকোনো বস্তু দুগুণ দেখা পায়
পাঁচ কৰিব নহয় তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন পাঁচ কৰিব নালাগে এতিয়া ভুল হয় যদি উত্তৰটো ভুল হয় মাইনাছ খাবা পোনপটীয়া পাঁচ নকৰে এনেও পাবাই চান্সটো এটা দলে কৰিছে বাকী কেইটাই কৰা নাই গ্ৰুপ গ্ৰুপ কি আছিল লিখিছা শুদ্ধ উত্তৰ +10 গ্ৰুপ বি গ্ৰুপ বি ভুল উত্তৰ এইটো আচলতে কি হয় যদি পাউন্স নকৰে তেতিয়াহ'লে প্ৰশ্নবোৰ বাগৰি যায় সেই বস্তুটো মই প্ৰথমৰ পৰা কৰা নহ'ল বাগৰি যায় যেহেতু ইয়াত দেখিছোঁ প্ৰশ্নবোৰ টানে পাইছে গতিকে এইটো অপেন পাউন্সৰ দৰে হৈছে অপেন পাউন্স এটা নিয়ম আছে যিবিলাকে পাৰে সকলোৱে হাত দাঙিলে হ'ল পাৰা কেইজনে নোৱাৰা কেইজনে নাই এইটো মই ৰাউণ্ড শেষ কৰি আৰু এটা ৰাউণ্ড অপেন পাউন্স কৰি দিম তাত বাগৰি এনেও নাযায় তোমালোকৰ আছিল ডাইৰেক্ট এফ আছিল এইবাৰ জি তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন তোমালোকে পাউন্স কৰিব নালাগে সহজ প্ৰশ্ন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাইবিধৰ নাম কি যিয়ে জানা হাত দাঙিলে হ'ল পাউন্স কৰি তোমালোকৰ ডাইৰেক্ট তোমালোকে হাত দাঙিব নালাগে এটা দল পাউন্স পাইছো আৰু কোনোবাই কৰিব প্ৰশ্নটো লাগিব পৃথিৱীৰ ক্ষুদ্ৰতম চৰাইবিধৰ নাম কি আটাইতকৈ সৰু চৰাইবিধ পৃথিৱীৰ ঠিক আছে পাউন্সৰ সময় কৰিছা নেকি দিছো দুটা দলে পাউন্স কৰিছে বাকী কেইটা কৰা নাই তোমালোকে লিখিছা নেকি লিখা তেওঁলোক বহু দূৰত আছে লিখিব পাৰিবা ক'লে হ'ব কি কৈছে শুদ্ধ উত্তৰ +10 গ্ৰুপ বি +10 আৰু এটা দলে পাউন্স কৰিছে এওঁলোকৰ চাই আছো কোনেও চিঞৰে নহ'ব এইটো প্ৰতিযোগিতা চলি আছে লিখিছানে দেখুৱালে হ'ল ঠিক আছে শুদ্ধ হৈছে মই বুজি পাইছোঁ কি লিখিব খুজিছা গ্ৰুপ কি আছিল আই গ্ৰুপ +10 কোনপটীয়া কাই আছিল তেনেকৈ নিদিবা প্ৰতিযোগিতা চলি আছে তোমালোকৰ নহয় এইটো কোনপটীয়া আছিল পাউন্স কৰিছা কৰা নাই ঠিক আছে কোনপটীয়া কৈ দিয়া আমিনবাৰ্ড শুদ্ধ উত্তৰ +10 গ্ৰুপ নম্বৰ গ্ৰুপ জি +10 এতিয়া জিৰ পিছত কোনপটীয়া লগৰ এইচৰ কোনপটীয়া কাৰ আছিল কোনপটীয়া তোমালোকৰ এইচ তোমালোকৰ পিছত আৰু এটা আছে এটা দল আছে আই তাৰপিছত এইটো ৰাউণ্ড শেষ হ'ব ঠিক আছে এতিয়া মই সহজ প্ৰশ্নই বিচাৰি আছো মানে ইয়াত থকাবোৰ টান পাবা সহজ হ'লেও এনেকৈ ভাবিব নালাগে যে তেওঁলোকক সহজ সুধিছে গোটেইকেইটাকে চান্সটো দিয়া হৈছে চাৰ্টটো লগাই পেলাই অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম যিবিলাকে জানা সোনকালে হাত দাঙিলে হ'ল ঠিক আছে 6 5 4 3 2 1 0 বাউন্স কলছ দুটা দল বাউন্স আৰু কোনোবাই কৰিছা ঠিক আছে দুটা দল বাউন্স লিখা সময় বেছি নাই লিখা দুটা দলে লিখা কোনপটীয়া তোমালোকৰ আছিল এইচ দলৰ কোনপটীয়া বাকী দুজনে বাউন্স কৰিছে +10 টু টিম বি +10 টু টিম এ আৰু বি 10 নম্বৰকৈ পাইছে যোগ কৰি দিলে হ'ল আৰু কোনপটীয়া আছিল এইচ গ্ৰুপৰ ফুল উত্তৰ পাউন্স কৰিছা নেকি পাউন্সটো টাইমৰ ভিতৰত কৰা নাই এতিয়া নহ'ব গতিকে যেহেতু বাগৰি যোৱা নাই মই বগৰাই নেদাওঁ প্ৰশ্নটো নিদিওঁ অডিয়েন্সৰ কোনোবাই জানে নেকি প্ৰথম অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কৈ দিলে হ'ল চিঞৰে ঠিক আছে শুদ্ধ উত্তৰ তোমাৰ দুটা কলম জমা হ'ল লৈ গ'লে হ'ল কমিটিৰ পৰা এতিয়া এটা প্ৰশ্ন বাকী আছে এই ৰাউণ্ডৰ আই গ্ৰুপৰ প্ৰশ্ন বাকী আছে বাকী কেইটাই জানিলে হাত দাঙিলে হ'ল
এতিয়া মই সহজ প্ৰশ্ন যিটো সুধিব খুজিছিলোঁ এজনে উত্তৰ দিছে, গতিকে মই সেইটো নুসুধি তেনেকুৱাই এটা বেলেগ সুধিছোঁ। তোমালোকৰ পোনপটীয়া প্ৰশ্ন, ভাৰতৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি কোন আছিল? তোমালোকৰ পোনপটীয়া ক'ব নালাগে, কোনোবাই পাঁচ কৰে যদি কৰিব পাৰে। প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতিৰ নাম? 6, 5, এটা পাইছোঁ, 4, 3, 2, 1, 0 বাউন্স কৰছ। এটা দলে বাউন্স কৰিছে, কৈ দিব পাৰিবা লাহেকে, তেওঁলোকে যাতে নুশুনে। অশুদ্ধ উত্তৰ -5। এই দলৰ পোনপটীয়া আৰু এইটো এই ৰাউণ্ডৰ শেষ প্ৰশ্ন। ভয় কৰিব নালাগে, পোনপটীয়া প্ৰশ্ন মাইনাছ নহয়। শুদ্ধ উত্তৰটো ক'লে শুদ্ধ উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছে। শুদ্ধ উত্তৰ সকলোৱে হাত চাপৰি বজাব লাগে। এতিয়া স্কোৰখিনি গ্ৰুপ নম্বৰ কি আছিল? আই গ্ৰুপৰ 10 নম্বৰ যোগ কৰি দিলে হ'ল আৰু বাকীখিনি যোগ কৰি লোৱা। কোনটো গ্ৰুপে কিমান পালে জনাই দিলে হ'ল। ঠিক আছে, কোনটাই সুধিব ইয়াৰ পিছত ৰাউণ্ডটো? -10 ইকুৱেল টু 10 নম্বৰ। এ দল। বি দলে লাভ কৰিছে 60 নম্বৰ। সি দলে লাভ কৰিছে 40 নম্বৰ। এইটো প্ৰশ্ন আহিব আইডলৰ পৰা, অডিয়েন্সে ক'ব, পুৰস্কাৰটো ল'ব পিছত। হা, এই দল কোনটো? এই দল আমাৰ প্ৰশ্নটো নহয়, কিন্তু মই প্ৰশ্নটো পিছত কৰোঁ, আগে বেলেগ কথা এটা সুধি লওঁ। মোৰ প্ৰশ্নৰ চিষ্টেমটো এনেকুৱা। হা, আমাৰ অসমৰ ৰাজধানীখনৰ নাম কি? মোৰ দ্বিতীয় ৰাউণ্ড আৰু এয়া টোটেল 4 নম্বৰ ৰাউণ্ড নেকি? কেই নম্বৰ ৰাউণ্ড? 4। ঠিক আছে, এই ৰাউণ্ডৰ নিয়মটো হ'ব অপেন বাউন্স। অপেন বাউন্স হ'ল যিয়ে জানা হাত দাঙিবা, আৰু এই নম্বৰটো, এই ৰাউণ্ডৰ নম্বৰটো হ'ব +15 -10। গতিকে জানিলে বাউন্স কৰিবা, এনেই হাত দাঙি 10 নম্বৰ মাইনাছ নাখালে হ'ল। +15 স্কোৰাৰ, +15 -10 অপেন বাউন্স। যিয়ে জানা হাত দাঙিলে হ'ল। +15 যোগ 15 বিয়োগ 10। নাজানিলে বাউন্স নকৰিবা। কি খেলত বিজয়ীসকল পিছুৱাই আহে? 1, 2, 3, 4, 5, 6। এটা দল বাউন্সিং কৈ দিলেও হ'ব, যিহেতু এটাই দল বাউন্স কৰিছে। শুদ্ধ উত্তৰ +15 15 নম্বৰ যোগ কৰিলে হ'ল। গ্ৰুপ বি গ্ৰুপ যোগ 15। এইটো নোৱাৰিলেও বাগৰি নাযায়, এইটো হ'ল অপেন বাউন্স। যিয়ে জানা হাত দাঙিলে হ'ল। 4টা দলে জানিলে 4টা দলে হাত দাঙিলে হ'ব। এটা গণিতৰ প্ৰশ্ন আছে, বিশেষ টান নহয়। যেতিয়া গিৰিয়েকৰ বয়স 2 বছৰ আছিল, তেতিয়া ঘৈণীয়েকৰ বয়স গিৰিয়েকৰ বয়সৰ আধা। মন দি শুনি ল'ব। যেতিয়া গিৰিয়েকৰ বয়স 2 বছৰ আছিল, তেতিয়া ঘৈণীয়েকৰ বয়স আছিল গিৰিয়েকৰ বয়সৰ আধা। বৰ্তমান গিৰিয়েকৰ বয়স 52 বছৰ হ'লে ঘৈণীয়েকৰ বয়স কিমান? প্ৰশ্নটো বুজি পাইছা? আকৌ এবাৰ ক'ব লাগিব। যেতিয়া গিৰিয়েকৰ বয়স 2 বছৰ আছিল, তেতিয়া ঘৈণীয়েকৰ বয়স আছিল গিৰিয়েকৰ বয়সৰ আধা। হিচাপ কৰি ল'বা। বৰ্তমান গিৰিয়েকৰ বয়স 52 বছৰ হ'লে ঘৈণীয়েকৰ বয়স কিমান? বাউন্স নাজানি বাউন্স কৰিলে -10। বাউন্স 1, 2, 3, 4, 5, 6 বাউন্স ক্লজ। কোনেও কৰা নাই? অডিয়েন্সৰ পৰা কোনোবাই ক'ব নেকি? 26, 25 দুয়োটাই নহয়, কিয়নো যেতিয়া গিৰিয়েকৰ বয়স 2 বছৰ আছিল, তেতিয়া ঘৈণীয়েকৰ বয়স আধা বুলি কৈছোঁ 1 বছৰ। 51 কাৰেক্ট এনচাৰ। তোমাৰ 3টা কলম হ'ল, লৈ ল'লে হ'ল। ঠিক আছে, লৈ ল'লে হ'ল। সকলোৱে শুনিলেনে উত্তৰটো? উত্তৰটো হ'ব 51। এতিয়া আৰু এটা প্ৰশ্ন আছে, অকণমান টান তোমালোকৰ কাৰণে, অকণমান টান, যিহেতু অডিয়েন্স আছে, বহুখিনি জানা অডিয়েন্সে আছে, তেওঁলোকৰ কাৰণেও প্ৰশ্নটো যাব আৰু তোমালোকে নোৱাৰিলে। শ্ৰীলংকাৰ বাবে যদি শ্ৰীৰাম বাবু বন্দৰনায়ক হয়, পাকিস্তানৰ বাবে যদি বেনজিৰ ভুট্টো হয়, বাংলাদেশৰ বাবে যদি শ্বেখ হাছিনা হয়,
তেনেহ'লে ভাৰতৰ বাবে কোন হ'ব? প্ৰথমতে টিমখিনিলৈ গৈছোঁ, নোৱাৰিলে অডিয়েঞ্চলৈ যাম। পাঁচ কৰিবা। শ্ৰীলংকাৰ বাবে শ্ৰীৰিম হ'ব বন্দৰনায়ক, পাকিস্তানৰ বাবে বেনজিৰ ভুট্টো, বাংলাদেশৰ বাবে শ্বেখ হাছিনা হ'লে ভাৰতৰ বাবে কোন হ'ব? সময় উকলি গৈছে। অডিয়েঞ্চে কোনোবাই ক'ব? নৰেন্দ্ৰ মোদী। ইন্দিৰা গান্ধী হ'ব নেকি? শুদ্ধ উত্তৰ একেবাৰে আমাৰ মোৰ কুইজ মাষ্টাৰ আজি। আৰু এইখনতে মই জনাই থওঁ যে আমি সৰুৰ পৰা সন্ধ্যাৰ কুইজ কৰি ডাঙৰ হৈছোঁ, গতিকে সন্ধ্যাৰ বাবে এটা হাততালি হ'ব লাগে। আৰু প্ৰশ্নটো যদি বুজি পোৱা নাই মই কৈ দিলোঁ, এইকেইজন আছিল পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। শ্ৰীলংকাৰ আছিল শ্ৰী মহবুব বন্দৰনায়ক, পাকিস্তানৰ বেনজিৰ ভুট্টো, বাংলাদেশৰ শ্বেখ হাছিনা আৰু আমাৰ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। তোমালোকে জানি থ'লে হ'ল। দল নাই, গোটেই মানে অপেন বাউন্স, যিয়ে পাৰে হাত দাঙিলে হ'ল। আৰু হাত দাঙোতে চিন্তা কৰিবা, ভুল কৰিলে -10। 1984 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী ৰাকেশ শৰ্মাৰ মাজত হোৱা কথোপকথনত ইন্দিৰা গান্ধীয়ে সুধিছিল, মহাকাশৰ পৰা ভাৰতবৰ্ষখন কেনেকুৱা দেখা যায়? 1984 চনত আমাৰ ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা আমি সকলোৱে জানো। তেখেতক ইন্দিৰা গান্ধীয়ে সুধিছিল, যেতিয়া আপুনি মহাকাশত গৈছিল তেতিয়া মহাকাশৰ পৰা ভাৰতখন কেনেকুৱা দেখি? কোনোবা পাৰিবা? পাঁচ কৰিবা। টিমৰ পৰা নাহিল। অডিয়েঞ্চে কোনোবাই ক'ব নেকি? মইদুলে ক'বা? নাই। তেতিয়া তেওঁ উত্তৰ দিছিল চাৰা জাহাজে আচ্ছা। এইটো আমাৰ ভাৰতবাসীৰ কাৰণে ভাল লগা কথা। আৰু এইবাৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছিল? বৰ্তমান ৰাজ্যখন নাই। গম পাব লাগে তোমালোকে। ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছিল? বৰ্তমান ৰাজ্যখন দ্বিখণ্ডিত কৰা হৈছে। একদম সৰু কথা এইটো, অলপ চেষ্টা কৰা। বাকী কেইজনেতো নম্বৰ পাইছা। এইটো প্ৰশ্ন অলপ এতিয়া নতুন কৰি হৈছে। এইটো নতুন কৰি মই ক্লুটো দি দিছোঁ তেওঁক। এইটো নতুন কৰি নতুন চৰকাৰে সেইখন সংবিধান উঠাই দিছে। আগতে সেইখনত মানে সিহঁতৰ পতাকা উঠাইছিল, আমাৰ ভাৰতবৰ্ষৰ পতাকাটো উঠোৱা নাছিল। এতিয়া উঠাইছে। এতিয়া নতুন কৰি হৈছে। কোৱা ৰাজ্যখনৰ নামটো। একেবাৰে পাৰিলেহে ক'বা। -10 আছে কিন্তু। পাৰিবা নেকি? চেষ্টা কৰিলে হ'ল অলপ। একদম ৰাজ্যখন অলপ ক্লু দি দিলে হ'ল। ক্লু দি দিলে অলপ পাৰক আৰু ইয়াত চলিকেইটা। বেলেগ এখন কৈ দিয়া নহয়। আগতে তেওঁলোকৰ নিজা সংবিধান আছিল, নিজা পতাকা আছিল। এতিয়া মানে মোদী চৰকাৰে সেইটো মানে ভাৰতৰ অসম যেনেকুৱা ৰাজ্য সেইখনো বৰ্তমান দ্বিখণ্ডিত কৰিছে। এখন ৰাজ্য হৈছে বাৰু, এখন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলে, কিন্তু এখনত চিফ মিনিষ্টাৰ মানে ইলেকশ্যন হয়, এখনত নহয়। তাৰে বহুত মানে লাডাখৰ পৰা হেৰি কৰোঁ। মই এটা পাৰ্ট কৈ দিলোঁ, এটা পাৰ্ট লাডাখত মানে প্ৰতিবাদ হৈয়ে আছে। কি তিনিজনে ক'বা? কেইটা দলে বাউন্স কৰিছে বৰ্তমান ক'ব নালাগে। তিনিখন হাত দেখিছোঁ। তিনিওটা বাউন্স কৰিছা নেকি? ভুল হ'লে -10, শুদ্ধ হ'লে মোৰ কাণৰ কাষত ক'লে হ'ল, যিহেতু লিখাৰ কাৰণে টাইমটো অলপ সেই হৈছে। দল কি আছে? আইডল +15। ধন্যবাদ। -10 কি দিলে? কি দল আছিল এইটো? দল -10। বিদল -10। জি দল +15। বল ৰ জিদল বন্ধ জি দল +15 তোমালোকে কৈছিলা। আইডল আৰু জি দল 15 যোগ কৰিলে হ'ল, আৰু বি দল 10 মাইনাছ কৰিলে হ'ল। দৰ্শকক কৈ দিলে হ'ল উত্তৰটো। দৰ্শকে পাৰিব নেকি? কৈ দিলে হ'ব। জন্ম আৰু কাশ্মীৰ আছিল শুদ্ধ উত্তৰ। এইটো সহজ প্ৰশ্ন, একেবাৰে সহজ প্ৰশ্ন। পাৰিলে হাত দাঙিলে হ'ল, নোৱাৰিলে 10 মাইনাছ কৰাৰ দৰকাৰ নাই। ভাৰতৰ একেবাৰে সৰু ৰাজ্যখনৰ নাম কি? দুটা দলে বাউন্স কৰিছে, ক'লে হ'ব।
-10 +15 কি ডাল আছে -10 টো আছে তোমালোকৰ কি I ডাল -10 G ডাল +15 সেই প্ৰশ্নটো কৰি দিয়া গাজুৰা ঠিক হ'ব ঠিক আছে অডিয়েন্সে ক'ব নেকি গোৱা আছিল নহয় এতিয়াও গোৱাই হয় একেবাৰে ক্ষুদ্ৰতম ৰাজ্য সেইটো সেই প্ৰশ্ন বুলি কৈ দিয়া আৰু আমি যাম 15+ টো কি দলৰ হৈছিল 15 টো কি দল আছিল G ডাল +15 শেষ প্ৰশ্ন কৰি দিয়া নাম্বাৰটো ওলাই গৈছে এইটো শেষ প্ৰশ্ন তো বিভিন্ন খেল আছে ক্ৰিকেট ফুটবল পৃথিৱীত এনে এবিধ খেল আছে যিবিধ খেল একমাত্ৰ সৌ হাতেৰে খেলা হয় খেলবিধৰ নাম ক'লে হ'ল পাৰিলে পাউন্স কৰিবা নোৱাৰিলে -10 হ'ব এটা শেষ প্ৰশ্ন পাউন্স কৰিবা কোনোবাই কৰিছা পাউন্স ঠিক আছে কোনেও কৰা নাই অডিয়েন্সে ক'ব নেকি এইটো আছিল একমাত্ৰ সৌ হাতেৰে খেলা খেলবিধ হৈছে পল' খেল নাম কি জানি শুনিছে সকলে নামটো শুনাই যোগা শ্বাহৰুখ খানে কয় ঠিক আছে এইখিনিতে কুইজখন শেষ হৈছে আৰু ইমান সময় মোক ধৈৰ্য ধৰি সহ্য কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিলে হ'ল ধন্যবাদ কুইজ প্ৰতিযোগিতাখন শেষ হৈছে বুলি মই ইয়াতে ঘোষণা কৰিছোঁ